রাইজে স্থানীয় রাইজে কোৱা মতে যুৱকজনে ডেনড্ৰেট খাইছিলে। নিচাগ্ৰস্ত যুৱকজনে মানে এগৰাকী টিউচনত যোৱা ছোৱালীক মানে জোকাইছিলে। ছোৱালীগৰাকী ভয়ত ইয়াৰ পৰা পলাই গৈছিলে। তাৰপিছতে ইয়াতে কৃষ্ণনগৰৰ মানে ৰাইজ যিসকল মহিলা পুৰুষ আছে তেওঁলোকে এই বিদ্যুতৰ খুঁটিৰ লগত যুৱকজনক বান্ধি থৈছিলে। পৰৱৰ্তী সময়ত মই হোজাইৰ পৰা ঘৰলৈ যোৱাৰ পথত দেখা পাইছোঁ যে যুৱকজনক ইয়াতে খুঁটিত বান্ধি থৈ দিছে। মই আহি যুৱকজনক সুধিছিলোঁ, তেওঁ কৈছে যে নিচাগ্ৰস্ত ড্ৰাগছ ডেনড্ৰেট খোৱাটো সত্য। তেওঁ বাটৰ পৰিৱৰ্তে ডেনড্ৰেট খায়, এনি টাইম খাই অনাই বনাই ঘূৰি ফুৰে। এইখিনি কথা মোক ওচৰত স্বীকাৰ কৰিছে যুৱকজনে। যুৱকজনৰ নাম জামাল উদ্দিন বুলি কৈছে যুৱকজনে, আৰু তেওঁৰ ঘৰ নীলবাগান বুলি কৈছে। তাৰ পাছতে মই নিজে আৰক্ষীক ফোন কৰিছিলোঁ, স্থানীয় লোকেও ফোন কৰিছে। তাৰ পাছত আৰক্ষী আহি যুৱকজনক ইতিমধ্যে উদ্ধাৰ কৰি লৈ গৈছে। লগতে ডেনড্ৰেটৰ যিসমূহ কণ্টেইনাৰ, যিসমূহ আচলতে সামগ্ৰীসমূহ বহুকেইখন মানে ধৰক আপোনাৰ 10-15টা কণ্টেইনাৰ উদ্ধাৰ কৰি লৈ গৈছে ডেনড্ৰেটৰ। পুলিচে লৈ গ'ল।